নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত নলবাৰীৰ খেলুৱৈৰ সাফল্য। উত্তৰ প্ৰদেশৰ কুশীনগৰত অনুষ্ঠিত হোৱা 39 সংখ্যক নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপলৈ অসম দলত নিৰ্বাচিত হোৱা 9জনীয়া দলটোত নলবাৰী জিলাৰ জাগাৰাৰ বি দুজাং মাৰ্চেল আৰ্ট একাডেমীৰ 4গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত হৈছিল। নলবাৰী জিলাৰ জাগাৰাৰ ৰিনিছা ডেকা, হিমাংশু বৰুৱা, অংগৰাজ কাশ্যপ আৰু ঋষি বৈশ্যই এই টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত খিতাপ দখল কৰি অসমলৈ সুনাম কঢ়িয়াই আনে। ইয়াৰ ৰিনিছা ডেকাই প্ৰতিযোগিতাৰ 23 আৰু 28 কেজি শাখাৰ ইণ্ডিভিজুৱেল স্পেয়াৰিঙত ৰূপৰ পদক আৰু টীম পেটাৰ্ণত ব্ৰঞ্জৰ পদক লাভ কৰে। হিমাংশু বৰুৱাই 43 কেজি শাখাত ইণ্ডিভিজুৱেল স্পাইৰিং আৰু টীম পেটাৰ্ণছত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ মেডেল দখল কৰে। অংগৰাজ কাশ্যপে 52 কেজি শাখাত ইণ্ডিভিজুৱেল স্পাইৰিং, ইণ্ডিভিজুৱেল পেটাৰ্ণছ আৰু গ্ৰুপ পেটাৰ্ণছত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ মেডেল দখল কৰে আৰু ঋষি বৈশ্যই ইণ্ডিভিজুৱেল স্পাইৰিঙত ৰূপৰ মেডেল দখল কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 28-29 ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কুশীনগৰত 39 সংখ্যক নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত আমাৰ অসমৰ পৰা বিনোদ বৈশ্যৰ নেতৃত্বত এটি 9জনীয়া দল গৈছিলে খেলিবলৈ। তাৰ ভিতৰত 9জনে ইণ্ডিভিজুৱেল টুলছ সকলোখিনি খেলিছে আৰু 9জন প্লেয়াৰে চিলভাৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ভাল লাগিছে। ক'ত খেলিব গৈছিল? কুশীনগৰ, উত্তৰ প্ৰদেশ। কি এৱাৰ্ড পাইছা তাতে? চিলভাৰ আৰু ব্ৰঞ্জ। কুশীনগৰ ইউপি। কি খেল খেলিছিল? এটা টাইকোৱাণ্ডো, ইণ্ডিভিজুৱেল পেটাৰ্ণছ, ইণ্ডিভিজুৱেল স্পাইৰিং, টিম পেটাৰ্ণছ। কিহত এৱাৰ্ড লাভ কৰিলা? মই ইণ্ডিভিজুৱেল স্পাইৰিঙত 3rd পাইছোঁ আৰু ইণ্ডিভিজুৱেল পেটাৰ্ণছত 3rd পাইছোঁ আৰু টিম পেটাৰ্ণছত 2nd পাইছোঁ। জাগাৰাৰ পৰা শাহজাহান আলী ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।